নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম নৱমমান শ্ৰেণীৰ সমাজ অধ্যয়নৰ তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থবিজ্ঞানৰ যিটো আমি প্ৰথম অধ্যায় আৰম্ভ কৰিছিলোঁ সেইটোৰ অলৰেডি দুটা ক্লাছ আমি শেষ কৰিছোঁ। আজি আমি তৃতীয় ক্লাছলৈ আগবাঢ়ি আহিছোঁ। তৃতীয় ক্লাছত আমি শিকিম কি অৰ্থবিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা। আমাৰ অৰ্থবিজ্ঞান যিটো আছে সেই অৰ্থবিজ্ঞানৰ কেইটামান কি মৌলিক ধাৰণা, মুখ্য কেইটামান আমি ধাৰণাৰ বিষয়ে শিকিম। আৰু এই মৌলিক ধাৰণাৰ ভিতৰত প্ৰথমত আছে বস্তু বা সামগ্ৰী। বস্তু বা প্ৰথম যিটো আছে সেইটো কি বস্তু বা সামগ্ৰী। এতিয়া বস্তু বা সামগ্ৰী কি? বস্তু বুলিলে আমি কি বুজি পাওঁ বা সামগ্ৰী বুলিলে আমি কি বুজি পাওঁ? মানুহৰ অভাৱ পূৰণ কৰি পৰা সকলো সামগ্ৰীক আমি কি বুলি কওঁ? বস্তু বুলি কওঁ। মানুহৰ অভাৱ আমাৰ কি আছে? যিবোৰ বস্তুৰ অভাৱ আছে আৰু সেই অভাৱবোৰ যিবোৰ বস্তু কি কৰে, যিবোৰে কি কৰে পূৰণ কৰে, সেইবোৰ কি হ'ব? অৰ্থবিজ্ঞানত আমি কি সেইবোৰক আমি বস্তু বা সামগ্ৰী বুলি কওঁ। যেনেকুৱা আমাৰ চকী মেজ বা চেয়াৰ টেবুল, মোবাইল কলম কিতাপ বহী বেগ কাপোৰ, এই সকলোবোৰে কি কৰে মানুহৰ অভাৱ পূৰণ কৰে। বা খাদ্য বস্তু যিবোৰ আছে এই সকলোবোৰে কি মানুহৰ অভাৱ পূৰণ কৰে। সেইকাৰণে কি এই সকলোবোৰক কি আমাৰ অৰ্থবিজ্ঞানে কি বুলি বস্তু বুলি আখ্যা দিছে। এতিয়া বস্তুৰ ভিতৰত আমি কি দুই ধৰণে আমি কি ভাগ কৰিব পাৰোঁ, এটা ভৌতিক আৰু এটা হ'ল অভৌতিক। ভৌতিক কোনবোৰ? এটা হ'ব ভৌতিক আৰু অভৌতিক। এটা হ'ব ভৌতিক। ভৌতিক মানে আমি যিবোৰ দেখা পাওঁ, সেইবোৰ হ'ব ভৌতিক, আৰু যিবোৰ আমি দেখা নাপাওঁ সেইবোৰ কি হ'ব? অভৌতিক হ'ব। যেনেকুৱা চকী মেজ এই সকলোবোৰ কি আমি দেখা পাওঁ। বা মোৰ হাতত কি আছে? এইটো মাৰ্কাৰ আছে। এই মাৰ্কাৰটো কি আমি সকলোৱে দেখা পাই আছো, গতিকে এইটো কি হ'ব? ভৌতিক বস্তু হ'ব। বা মোবাইল এটা কি হ'ব? ভৌতিক হ'ব। বা আমি এটা হোৱাইট বৰ্ড ইয়াতে এটা চাই আছো, এই হোৱাইট বৰ্ডটো কি আমি নিজ চকুৰে দেখা পাই আছো, এইটো কি হ'ব? ভৌতিক বস্তু হ'ব। কিন্তু যিবোৰ বস্তু আমি চকুৰে দেখা নাপাওঁ সেইবোৰ কি হ'ব? অভৌতিক বস্তু। যেনেকুৱা মই ইয়াতে শিক্ষা প্ৰদান কৰি আছো, এই শিক্ষা কিমানখিনি প্ৰদান কৰি আছো সেইটো কিন্তু আমি চকুত দেখা নাই, সেইটো কিন্তু আমাৰ কি চকুৰ ওচৰত পৰা নাই, গতিকে সেইটো কি হ'ব? অভৌতিক হ'ব। তাৰমানে যিবোৰ আমি দেখা নাপাওঁ, যেনেকুৱা শিক্ষক বা চিকিৎসক বা আমাৰ কি আৰক্ষী প্ৰশাসন আছে, এই সকলোবোৰ কি আমাক এটা সেৱা আগবঢ়ায়, আৰু সেই সেৱাখিনি কি আমি চকুৰে দেখা নাপাওঁ, সেইকাৰণে সেইবোৰ কি হ'ব? অভৌতিক হ'ব। এতিয়া আমাৰ বস্তু যে আছে এই বস্তুক আমি শ্ৰেণী বিভাজন কৰিব পাৰোঁ। শ্ৰেণী বিভাজনৰ কি বস্তু? শ্ৰেণী বিভাজনৰ বস্তু এটা হ'ব মুক্ত বস্তু, এটা হ'ব মুক্ত বস্তু বা মুক্ত সামগ্ৰী, আৰু এটা হ'ব আৰ্থিক সামগ্ৰী বা আৰ্থিক বস্তু। আৰ্থিক বস্তু। এতিয়া আমি মুক্ত বস্তু কোনখিনিক কম? মুক্ত বস্তু আমি কি যিখিনি মুক্তভাৱে আমি লাভ কৰি আছো, যাৰ বিনিময় আমি কোনো ধৰণৰ কি দাম দিব নালাগে বা মূল্য দিব নালাগে। যেনেকুৱা আমি বতাহ সকলোৱে গ্ৰহণ কৰি আছো, তাৰ কাৰণে কোনেও কি মূল্য প্ৰদান কৰিব নালাগে। বা সূৰ্যৰ তাপ আমি কি সকলোৱে পাই আছো, তাৰ কাৰণে কি আমি কোনো ধৰণৰ কি মূল্য প্ৰদান কৰিব নালাগে। গতিকে এই সূৰ্যৰ তাপ বা বতাহ বা বৰষুণৰ পানী আছে, সাগৰ মহাসাগৰৰ পানী, এইবোৰ আমি যেতিয়া গ্ৰহণ কৰো তেতিয়া কি আমি কোনো ধৰণৰ মূল্য প্ৰদান কৰিব নালাগে। সেইকাৰণে এইবোৰ কি হ'ব? মুক্ত বস্তু হ'ব। মুক্ত বস্তু আমি ক'ৰ পৰা পাওঁ? প্ৰকৃতিৰ পৰাহে পাওঁ। আনহাতে আৰ্থিক বস্তু কোনবোৰ? আৰ্থিক বস্তুবোৰ হ'ব আমি যিবোৰ কি মূল্য প্ৰদান কৰি আছো, যিবোৰ বস্তু আমি কি মূল্য প্ৰদান কৰি আমি ব্যৱহাৰ কৰি আছো। যেনেকুৱা মোবাইল এখন কি আমি নিজে টকাৰে কি কৰিব লাগে? মোবাইল এটা কিনিব লাগে, গতিকে মোবাইলটো কি হ'ব? এটা আৰ্থিক বস্তু হ'ব। বা মই ইয়াতে কি এই মাৰ্কাৰটো কি হ'ব? এটা আৰ্থিক বস্তু হ'ব। আমি এইটো কি মূল্য দি কিনি আনিব লাগে, সেইকাৰণে কি হ'ব? এইবোৰ আৰ্থিক বস্তু হ'ব। আৰ্থিক বস্তুৰ মূল্য কিয় হয়? আৰ্থিক বস্তুৰ মূল্য কিয় হয়? আৰ্থিক বস্তুৰ মূল্য এই কাৰণে হয়, চাহিদা, আৰ্থিক বস্তুৰ চাহিদা কি যোগানতকৈ বেছি। আৰ্থিক বস্তুৰ যিটো চাহিদা আছে সেইটো কি যোগানতকৈ বেছি, সেইকাৰণে আৰ্থিক বস্তুৰ কি
আৰ্থিক বস্তু কি মূল্য প্ৰদান কৰিব লাগে যেনেকুৱা বিজুলীৰ পোহৰ যে আমি গ্ৰহণ কৰোঁ সেইটো কি সেইটো কিন্তু আমাৰ আৰ্থিক বস্তু সেইটো মুক্ত বস্তু নহয় কিন্তু সূৰ্যৰ যেটো পোহৰ আছে সেইটো আমাৰ কি মুক্ত বস্তু মুক্ত আৰু আমাৰ যেটো বিজুলী যে আছে আমি যে ঘৰত সকলো যে কাৰেন্ট ইউজ কৰি আছো লাইট এটা যে বাল্ব এটা জ্বলাই আছো এই বাল্বটোৰ ফলনি কি আমি বিল পে কৰিব লাগে সেই কাৰণে এইটো কি হ'ব আৰ্থিক বস্তু হ'ব আকৌ আমি আৰ্থিক বস্তু কি দুই ধৰণে ভাগ কৰিব পাৰো তাৰে এটা হ'ব বৈগ্য বস্তু আৰু এটা হ'ব মূলধন জাতীয় বস্তু এটা হ'ব বৈগ্য বস্তু আন এটা হ'ব মূলধন জাতীয় বস্তু এতিয়া বৈগ্য বস্তু কোনবোৰ বৈগ্য বস্তু মানে আমি যিবোৰ উপভোগ কৰি আছো যিবোৰ আমি ভোগ কৰি আছো সেইবোৰ কি বৈগ্য বস্তু যেনেকুৱা ভাত আমি সকলোৱে খাওঁ ৰুটি আমি সকলোৱে খাওঁ চাহ আমি সকলোৱে খাওঁ সেইবোৰ কি হ'ব বৈগ্য বস্তু বা মোবাইলটো আমি নিজে কি কৰি আছো নিজে ইউজ কৰি আছো গতিকে নিজে উপভোগ কৰি আছো সেইটো কি হ'ব আমাৰ বৈগ্য বস্তু হ'ব কিন্তু এই মোবাইলটো বা এই ভাতখিনি যে আহে বা চাউল যে আমাৰ কি মেচিনৰ দ্বাৰা কি ধানৰ পৰা আমি চাউল বনাও এই মেচিনটো কি হ'ব মূলধন জাতীয় বস্তু বা ট্ৰেক্টৰ এটা আমাৰ খেতিত উৎপাদন কাৰ্যত কি ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয় এই ট্ৰেক্টৰটো কি হ'ব মূলধন জাতীয় বস্তু কিন্তু আমাৰ ধান যেটো হ'ব সেই ধানটো কি হ'ব বৈগ্য বস্তু হ'ব তাৰ পিছত আকৌ আমি এই বৈগ্য বস্তুক আমি দুই ধৰণে ভাগ কৰিব পাৰো বৈগ্য বস্তু কি আমি দুই ধৰণে ভাগ কৰিব পাৰো এটা হ'ব প্ৰস্তুত সামগ্ৰী এটা হ'ব প্ৰস্তুত সামগ্ৰী এটা হ'ব প্ৰস্তুত সামগ্ৰী আন এটা হ'ব অন্তৰ্বৰ্তী সামগ্ৰী আন এটা হ'ব অন্তৰ্বৰ্তী সামগ্ৰী এতিয়া প্ৰস্তুত সামগ্ৰী কোনবোৰ যিবোৰ আমাৰ অন্তিম ব্যৱহাৰৰ কাৰণে আমাৰ কি প্ৰস্তুত হৈ উঠে সেইটো কি হ'ব প্ৰস্তুত সামগ্ৰী হ'ব যেনেকুৱা আমাৰ চেনি যেটো এই চেনিটো কি কুঁহিয়াৰৰ পৰা বনোৱা হয় চেনিটো কি আমাৰ যেটো চেনি আহে সেই চেনিটো কি এটলাষ্ট আমি যেটো ব্যৱহাৰ কৰি আছো সেইটো আমি চেনিটো কি উপভোগ কৰি আছো গতি এইটো কি হ'ব প্ৰস্তুত সামগ্ৰী হ'ব কিন্তু অন্তৰ্বৰ্তী সামগ্ৰী হ'ব কি এই চেনিটো কোৰ পৰা আহিছে চেনিটো আহিছে কুঁহিয়াৰৰ পৰা ৰস যেটো আছে এই ৰস বাহিৰ কৰা সেইটো কি হ'ব অন্তৰ্বৰ্তী তাৰ মানে অলৰেডি কি হোৱা নাই সেইটো তাৰ মানে আমি ব্যৱহাৰ কৰিব পৰা উপযোগী হোৱা নাই অন্তৰ্বৰ্তী তাৰ মানে এইটো ৰ মেটেৰিয়েল বুলি কোৱা হয় যিবোৰ কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় সেইবোৰক আমি কি অন্তৰ্বৰ্তী সামগ্ৰী বুলি ক'ব পাৰো গতিকে এইখিনি আছিল কি বস্তু বা সামগ্ৰীৰ কি থুলমূল ধাৰণা এতিয়া আহিম আমি উপযোগিতা উপযোগিতা হৈছে কোনো বস্তু বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা উপযোগিতাটো কি কোনো বস্তু বা সেৱা মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা যেনেকুৱা সকলো মানুহৰ কি ভোক আছে যেতিয়া আমাৰ ভোক লাগে তেতিয়া আমি কি হয় এসাঁজ ভাত খাওঁ নহলে আমি কি খাওঁ ৰুটি খাওঁ এসাঁজ ভাত নহলে কি আমি ৰুটি খাওঁ এই এসাঁজ ভাত বা ৰুটি খোৱাৰ ফলত কি আমাৰ ভোক কাৰ্যটো কি কমি যায় আমাৰ ভোকটো নাইকিয়া হৈ যায় গতি এই ভোকটো যেতিয়া নাইকিয়া কৰি দিব সেইটো কি হ'ব আমাৰ উপযোগিতা হ'ব যেনেকুৱা ৰুটি যেতিয়া আমি খাম ৰুটি খোৱাৰ পিছত কি আমাৰ ভোকটো নোহোৱা হ'বনে নাই ভোকটো নোহোৱা হোৱা কাৰ্যখিনিক বা ক্ষমতাখিনিক আমি কি বুলি কম উপযোগিতা বুলি কম এতিয়া আমাৰ যেতিয়া গান শুনিব মন যায় তেতিয়া আমি যেতিয়া গানটো শুনাৰ পিছত কি আমাৰ গান শুনাৰ মনটো নোহোৱা হৈ যায় তেতিয়া কি হ'ব এই গান শুনাৰ যেটো মন আছিল বা যেটো আমি গানটো উপভোগ কৰিলো সেইটোৱে কি হ'ব আমাৰ উপযোগিতা হ'ব এতিয়া শিক্ষক এজনে শিকোৱাৰ পিছত যেতিয়া ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত কি ভাল ফলাফল দেখায় শিক্ষক এজনে শিকোৱালে গোটেই বছৰটো শিকোৱাৰ পিছত যেতিয়া আমাৰ এটা মাৰ্কশিট ওলোৱাৰ পিছত ছাত্ৰ ছাত্ৰীজনে যেতিয়া আমাৰ ভাল নম্বৰ লাভ কৰিব তেতিয়া কি হ'ব সেই ছাত্ৰ ছাত্ৰীজনৰ কাৰণে কি হ'ব সেই ভাল নম্বৰ যে লাভ কৰিলে সেইটো কি হ'ব উপযোগিতা হ'ব এইখিনি আছিল আমাৰ কি উপযোগিতাৰ ধাৰণা গতিকে আমি উপযোগিতা বুলি এনেকুৱা ক'ব পাৰো যে বস্তু বা সেৱাৰ অভাৱ দূৰ কৰিব পৰা ক্ষমতাক আমি কি বুলি কম উপযোগিতা বুলি কম এইখিনি আছিল কি আমাৰ উপযোগিতাৰ ধাৰণা এতিয়া আহিব সম্পদ এতিয়া সম্পদ কি সম্পদ আমি সকলো বস্তুক আমি সম্পদ বুলি ক'ব নোৱাৰো সম্পদ হ'বলৈ হলে বস্তুৰ কি হ'ব লাগিব উপকাৰিতা বস্তুৰ উপযোগিতা
সম্পদ হবলৈ হলে বস্তু এটাৰ উপযোগিতা বা দুৰ্লভতা হস্তান্তৰ যোগ্যতা আৰু বাহ্যিকতা বা ভৌতিক এই গুণকেইটা যদি কোনো এটা ইয়াক পাওঁ আমি তেনেহলে সেইটো কি হ'ব সম্পদ হ'ব যদি কোনো এটা বস্তু যদি আমি এই চাৰিটা উপযোগিতাটো যদি এই চাৰিটা গুণ যদি আমি পাওঁ তেনেহলে সেইটো কি হ'ব উপযোগিতা হ'ব সৰি দুৰ্লভতা বানানটো ভুল হৈছে এটো দুৰ্লভতা এতিয়া উপযোগিতা মানে কি উপযোগিতা মানে ব্যৱহাৰ উপযোগী হ'ব লাগিব বস্তুটো সামগ্ৰীটো কি হ'ব লাগিব ব্যৱহাৰ যোগ্যতা হ'ব লাগিব আৰু দুৰ্লভতা মানে মূল্যৱান বস্তুটোৰ কি থাকিব লাগিব এটা মূল্য থাকিব লাগিব আৰু হস্তান্তৰ যোগ্যতা মানে আনক দিব পৰা হ'ব লাগিব আৰু বাহ্যিকতা মানে কি ভৌতিক বস্তুটো যাতে আমি চাব পাৰো বস্তুটো কি আমি দেখিব পৰা হ'ব লাগিব এই গুণকেইটা যদি থাকে তেনেহলে হেইটো কি হ'ব সম্পদ হ'ব এতিয়া কোনো ছাত্ৰ ছাত্ৰীৰ এটা ভাল ফলাফল যেতিয়া দেখায় ভাল ফলাফল যেনেকুৱা মই এটা উদাহৰণ লৈছো শচীন তেণ্ডুলকাৰ এজন কি ভাল ক্ৰিকেটাৰ আছিল কিন্তু শচীন তেণ্ডুলকাৰে বহুত ৰান কৰিছে বা ভাল এটা ফলাফল দেখাইছে এই ভাল ফলাফলটোক আমি সম্পদ বুলি ক'ব নোৱাৰো এইটোক এই কাৰণে সম্পদ বুলি ক'ব নোৱাৰো এইটোৰ কি কোনো ব্যৱহাৰ উপযোগিতা নাই এইটো মূল্যৱান যদিও আছে এও নিজৰ কাৰণে মূল্যৱান এইটো আন কোনোবাই মূল্য দি কি কিনিব নোৱাৰে দুৰ্লভতা মানে কি মূল্যৱান আন কোনোবাই কি মূল্য দি কিনিব নোৱাৰে বা এইটো কি আন কাৰোবাৰ হাতত আমি কি হস্তান্তৰ কৰি দিব নোৱাৰো যে মোৰ ইমানখিনি ৰেকৰ্ড আছে এই ৰেকৰ্ডখিনি তোমাক মই দি দিলো সেইটো কেতিয়াও কৰিব নোৱাৰো বা বাহ্যিকতা মানে কি এও যে ইমানখিনি কৰিছে সেইটো কি কোনো বাহ্যিকতা গুণ নাই গতিকে এইটোক আমি কেতিয়াও সম্পদ বুলি ক'ব নোৱাৰো আমি সম্পদ কোনবোৰ ক'ব পাৰিম খাদ্য বস্তু চকী মেজ বা মোবাইল গাড়ী এই সকলোবোৰক আমি কি বুলি ক'ব পাৰো সম্পদ বুলি ক'ব পাৰো কাৰণ গাড়ী এটা বা মোবাইল এটা সাপোজ মোবাইল এটা লৈছো মোবাইল এটা কি ব্যৱহাৰ উপযোগিতা আছে এটো ব্যৱহাৰ কৰিব পাৰি এটো কি মূল্যৱান এটো কি কোনো এটা নিৰ্দিষ্ট এটা দাম আছে মূল্য আছে বা সকলোৰ ওচৰত এটো কি বহুত মূল্যৱান দুৰ্লভতা গুণটো আছে তাৰ পিছত এটো কি হস্তান্তৰ যোগ্যতা এঠাইৰ পৰা আন ঠাইলৈ কি আমি কঢ়িয়াই লৈ যাব পাৰো তাৰ পিছত এটো কি বাহ্যিকতা এটো আমি কি নিশ্চয়কৈ দেখা পাও গতিকে এইবোৰ কি হ'ব সম্পদ হ'বলৈ হলে গতিকে আমি অৰ্থবিজ্ঞানৰ মতে বস্তু এটা সম্পদ হ'বলৈ হলে কি ব্যৱহাৰযোগ্য হ'ব লাগিব মূল্যৱান হ'ব লাগিব আনক দিব পৰা হ'ব লাগিব বা তাৰ কি বাহ্যিকতা বা ভৌতিক গুণ থাকিব লাগিব এতিয়া আলোচনা কৰিম আন এটা মৌলিক ধাৰণা হেতু হ'ল অভাৱ কি অভাৱটো এনেকুৱা তাৰমানে কোনো বস্তুৰ পৰা উপযোগিতা লাভৰ আকাংক্ষা সৃষ্টি হয় যে কোনো এটা বস্তু আছে এই বস্তুটোৰ পৰা আমি কি উপযোগিতা লাভৰ আকাংক্ষা কৰিব পাৰো আৰু হেইটো কি বুলি কোৱা হয় অভাৱ বুলি কোৱা হয় যেনেকুৱা সকলো মানুহৰ কি বুক সকলো মানুহৰ আছে যেতিয়া বুক আমাৰ কি হ'ব হয় ভাত খালে বা ৰুটি খালে আমাৰ কি বুকটো নোহোৱা হৈ যায় কিবা খাদ্য বস্তু খালে কি বুকটো নোহোৱা হৈ যায় কিন্তু মানুহজনে যদি সেই খাদ্য বস্তুখিনি যদি নাপায় তেনেহলে তাৰ কাৰণে হেতু কি হ'ব অভাৱ হ'ব যেনেকুৱা বৰ্তমান আমাৰ লকডাউনৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ কি ক্লাছ শ্ৰেণী পাঠদান নোহোৱা হৈ আছে তাৰ ফলত কি হৈছে ছাত্ৰ ছাত্ৰীসকল কি বহুত শিকিব লগা আছে যে নৱম মান বা দশম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল কি বহুত শিকিব লগা আছে কিন্তু সেই শিক্ষাটো এতিয়া কিন্তু পোৱা নাই গতিকে ছাত্ৰ ছাত্ৰীৰ কাৰণে বৰ্তমানৰ যেটো শিক্ষা হেতু কি হৈ আছে এটা অভাৱ হৈ আছে বা সকলো ছাত্ৰ ছাত্ৰী কি PUBG খেলা বা টিকটক চোৱাৰ কাৰণে কি মোবাইল এটাৰ দৰকাৰ আছে কিন্তু ঘৰৰ পৰা কি মোবাইলটো কিনি নিদিয়ে সেই কাৰণে সকলো ছাত্ৰ ছাত্ৰী কি এই মোবাইল যেটো আছে এই মোবাইলটো কি এটা অভাৱ হৈ পৰিছে গতিকে অভাৱ হ'বলৈ কি কোনো বস্তুৰ পৰা উপযোগিতা লাভৰ আকাংক্ষা সৃষ্টি হোৱাক আমি কি বুলি ক'ব পাৰো অভাৱ বুলি ক'ব পাৰো বা দৈনন্দিন জীৱনত জীয়াই থাকিবলৈ কি লাগে আমাৰ ভাত লাগে কাপোৰ লাগে ঘৰ লাগে সাপোজ আন এটা উদাহৰণ দিছো আমাৰ কি লাগে দৈনন্দিন জীৱনত জীয়াই থাকিবলৈ কি ভাত লাগে
বা কাপোৰ লাগে আৰু কি বাসস্থান লাগে গতিকে যিবোৰ মানুহৰ মাজত এই বাসস্থান হাত কাপোৰ এই মৌলিক যিবোৰ আছে এইবোৰ যদি নাপায় তেনেহলে তাৰ কাৰণে এইটো কি হ'ব এটা অভাৱ হ'ব তাৰ মানে বস্তুটো আকাংক্ষা আছে উপযোগিতা লাভৰ আকাংক্ষা আছে কিন্তু সেই বস্তুটো কি মানুহজনে পোৱা নাই সেই কাৰণে হেতু কি হ'ব অভাৱ হ'ব তাৰ পিছত আমি আন এটা মৌলিক ধাৰণাৰ বিষয়ে আহিম হেতু হল কল্যাণ কি কল্যাণ দুই প্ৰকাৰ এটা হ'ব অৰ্থনৈতিক কল্যাণ দুই প্ৰকাৰ এটা হ'ব অৰ্থনৈতিক কল্যাণ আন এটা হ'ব অনা আৰ্থিক কল্যাণ এটা হ'ব আৰ্থিক কল্যাণ বা অৰ্থনৈতিক কল্যাণ আন এটা হ'ব অনা আৰ্থিক কল্যাণ অনা আৰ্থিক কল্যাণ অনা আৰ্থিক কল্যাণ আমি কল্যাণ কি পালো দুই ধৰণে পালো এটা হ'ব অৰ্থনৈতিক কল্যাণ বা আৰ্থিক কল্যাণ আন এটা হ'ব অনা আৰ্থিক কল্যাণ এতিয়া অৰ্থনৈতিক কল্যাণ কোনটো অৰ্থনৈতিক কল্যাণ হল যেটো আমি মুদ্ৰাৰ মাধ্যমেৰে সাধন কৰিব পাৰো মুদ্ৰাৰ মাধ্যমেৰে আমি যেটো গ্ৰহণ কৰো হেতু হ'ব কি অৰ্থনৈতিক কল্যাণ বা আৰ্থিক কল্যাণ এতিয়া মুদ্ৰাৰ মাধ্যমেৰে কি কোনো এটা বস্তু আমি কি কিনি লোৱা কাৰ্যটো কি হ'ব হেতু হ'ব আৰ্থিক কল্যাণ তাৰ মানে যিবোৰ বস্তুৰ কি আছে মূল্য আছে হেতু কি হ'ব অৰ্থনৈতিক কল্যাণ বা আৰ্থিক কল্যাণ আনহাতে যিবোৰ বস্তুৰ কি কোনো ধৰণৰ মূল্য নাই সেইবোৰ কি হ'ব অনা আৰ্থিক কল্যাণ হ'ব যেনেকুৱা আৰ্থিক কল্যাণ বা অৰ্থনৈতিক কল্যাণৰ উদাহৰণ আমি কি দিব পাৰো মোবাইল এটা দিব পাৰো বাইক এটা দিব পাৰো বা আমাৰ ইলেক্ট্ৰিচিটিৰ বিল যেটো আমি পে কৰো হেতু কি আৰ্থিক কল্যাণৰ বিষয় দিব পাৰো বা এই হোৱাইট বোৰ্ডটো কিনি অনা হয় গতি এইটো আমি কি আৰ্থিক কল্যাণৰ উদাহৰণ দিব পাৰো এই সকলোবোৰ কি হ'ব আৰ্থিক কল্যাণ অনাৰ্থিক কল্যাণ কোনবোৰ যিবোৰ কি ফ্ৰী পোৱা যায় যিবোৰ কি মুদ্ৰাৰ মাধ্যমেৰে আমি কি কৰিব নোৱাৰি জুখিব নোৱাৰি যেনেকুৱা পিতৃ মাতৃয়ে নিজৰ সন্তানক কৰা যেটো কল্যাণ হেতু কি হ'ব অনা আৰ্থিক কল্যাণ কাৰণ হেতু আমি টকাৰ মাধ্যমেৰে কৰিব নোৱাৰো হেতুৰ মূল্যৰ মাধ্যমেৰে কৰিব নোৱাৰো গতি হেতু কি হ'ব অনা আৰ্থিক কল্যাণ বা ইয়াতে শিক্ষকসকলে কি আমাৰ কি আছে দুই ধৰণৰ বিদ্যালয় আছে বৰ্তমান চলি আছে আমাৰ কি এটা হ'ব ব্যক্তিগত খণ্ড আৰু এটা কি চৰকাৰী খণ্ডত যিবোৰ ল'ৰা ছোৱালী পঢ়ে চৰকাৰী খণ্ডত যিবোৰ ল'ৰা ছোৱালী একেবাৰে ফ্ৰী পঢ়ে সেই ল'ৰা ছোৱালীবোৰ কি হ'ব অনা আৰ্থিক কল্যাণত পৰিব আৰু যিবোৰ ব্যক্তিগত খণ্ডত যিবোৰ কি ফিজ মান্থলি ফিজ দি পঢ়ি আছে গতি হেতু কি হ'ব আমাৰ আৰ্থিক কল্যাণ হ'ব গতি আৰ্থিক কল্যাণ হ'বলৈ আৰ্থিক কল্যাণ আমি কোনটোক বুজি পাম যেটো আমাৰ কি মুদ্ৰাৰ মাধ্যমেৰে আমি কি প্ৰকাশ কৰো হেতু হ'ব আৰ্থিক বা অৰ্থনৈতিক কল্যাণ আনহাতে যেটো আমি কি মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ নকৰো হেতু কি হ'ব অনা আৰ্থিক কল্যাণ তাৰ পিছত আহিম আমি দৰ কি কোনো বস্তুৰ মুদ্ৰাৰ মূল্যই হ'ব দৰ কোনো এটা বস্তু আছে আৰু সেই বস্তুটোৰ কি মুদ্ৰাৰ মাধ্যমত যেতিয়া হেতু ই কৰা হ'ব হেতু কি হ'ব দৰ হ'ব যেনেকুৱা কলম এটাৰ দাম কিমান 5 টকা কলম এটাৰ দাম কি 5 টকা কলম এটা যেতিয়া আমি কিনিবলৈ যাওঁ দোকানত তেতিয়া কলমটো দিয়ে আৰু তাৰ সলনি আমি কি 5 টকাৰ এটা কি দিব লাগে মুদ্ৰা দিব লাগে গতিকে এই কলমটো কিনা যে আমি 5 টকাটো দিলো এই 5 টকা এইটো কি কলমটোৰ কি হ'ব এটা দাম হ'ব তাৰ পিছত এটা মোবাইল সাপোজ 10000 টকাৰ মোবাইল কোনোবা এজনে কিনিলে এই 10000 টকাৰ মোবাইলটো কি 10000 টকা দিয়াৰ ফলতহে কি দিব মোবাইলটো দিব গতিকে মোবাইলটোৰ দাম কিমান হ'ব 10000 টকা হ'ব গতিকে কোনো বস্তুৰ মুদ্ৰাৰ মূল্য কি হ'ব দাম অৰ্থাৎ আমি এইটো ক'ব পাৰো যে বস্তুৰ বিনিময় মূল্য হৈছে কি বস্তুটোৰ দৰ বিনিময় আমি যেটো দিও হেতু কি হ'ব বস্তুটোৰ দৰ এতিয়া আহিম আমি চাহিদা কি এজন ভোক্তাৰ কোনো বস্তু এটা পাবলৈ থকা যেটো আকাংক্ষা আছে হেতুৱে কি হ'ব চাহিদা হ'ব এজন ভোক্তাৰ কি কোনো এটা বস্তু পোৱাৰ যেটো আকাংক্ষা আছে হেতু কি হ'ব চাহিদা হ'ব যেনেকুৱা কোনোবা এজনৰ বাইক এটা কি ক্ৰয় কৰা বা বাইক এটা পোৱাৰ কি এটা আকাংক্ষা আছে গতি হেতু চাহিদা হ'ব এইটো চাহিদা কেতিয়া হ'ব বাইক এটা অকল
মানে কি বাইক এটা পাবলৈ থকাৰ যেটো আকাংক্ষা হেতু কেতিয়া চাহিদা হ'ব যদিহে উক্ত বস্তুটো ক্ৰয় কৰাৰ কি থাকে ক্ষমতা থাকে যদি কোনোবাৰ যদি বাইকটো কিনাৰ যদি ক্ষমতা নাই বাইকটো কিনাৰ ক্ষমতা নাই তেন্তে তাৰ কাৰণে হেতু কেতিয়াও চাহিদা হ'ব নোৱাৰে কিন্তু যাৰ কিন্তু বাইকটো কি কিনাৰ ক্ষমতা আছে কিন্তু আকৌ বাইকটো কি এও বিচাৰে তথাপি কি কিনাৰ ক্ষমতা আছে হেতু কি হ'ব চাহিদা হ'ব কিন্তু কিছুমানৰ কি বাইকটো কিনিব বিচাৰে কিন্তু তাৰ কি কিনাৰ কাৰণে কি সমৰ্থ নাই হেতু কি কেতিয়াও চাহিদা হ'ব নোৱাৰে গতিকে চাহিদা হ'বলৈ হলে কি বস্তুটো কি কিনাৰ ক্ষমতা থাকিব লাগিব আৰু গতিকে চাহিদা বুলি আমি এইটো ক'ব পাৰো যে এজন ভোক্তাৰ কোনো বস্তু এটা পাবলৈ থকা আকাংক্ষাক চাহিদা বুলি কোৱা হয় যদিহে উক্ত বস্তুটো ক্ৰয় কৰাৰ আৰ্থিক ক্ষমতা কি ভোক্তাজনৰ থাকে এতিয়া ভিখাৰী এজনৰ কি বাইক এটা কিনাৰ কিন্তু কেতিয়াও সমৰ্থন নাই গতিকে সেই বাইকটো কিনাৰ এৰ কাৰণে কি হ'ব নোৱাৰে কেতিয়াও চাহিদা হ'ব নোৱাৰে যেনেকুৱা আমি কি এৰোপ্লেন এটা কিনিব নোৱাৰো এৰোপ্লেন যদিও আমাৰ কিনাৰ ইচ্ছা আছে কিন্তু আমি হেতু কি কিনাৰ কাৰণে কি নাই আমাৰ এটো সমৰ্থ নাই হেতু কিনাৰ কাৰণে আমাৰ ক্ষমতা নাই গতিকে হেতু আমাৰ কাৰণে কেতিয়াও চাহিদা হ'ব নোৱাৰে গতিকে চাহিদা বুলিলে কি কম আমি এজন ভোক্তাৰ কোনো বস্তু এটা পাবলৈ থকা আকাংক্ষাক চাহিদা বুলি কোৱা হয় যদিহে উক্ত বস্তুটো ক্ৰয় কৰাৰ আৰ্থিক ক্ষমতা কি ভোক্তাজনৰ থাকে এতিয়া হিম আমি আন এটা মৌলিক ধাৰণা হেতু হল যোগান কি যোগান বুলি ক'লে আমি এইটো বুজি পাব লাগিব যে উৎপাদনৰ যেটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে অনা হয় সেই অংশটোক যোগান বুলি কোৱা হয় যেনেকুৱা উৎপাদিত সামগ্ৰী আমাৰ সাপোজ এজন কৃষকে 1 বিঘা আলু খেতি কৰিলে খেতি কৰাৰ পিছত এই আলুখিনি যেতিয়া উঠাই যদি আলুখিনি বজাৰত বিক্ৰী কৰিবলৈ আনে বজাৰত যদি বিক্ৰী কৰিবলৈ আনে তেনেহলে হেতু কি হ'ব যোগান হ'ব আৰু যদি এও নিজে নিজৰ ঘৰত খোৱাৰ কাৰণে ব্যৱহাৰ কৰে তেনেহলে হেতু কি যোগান নহব তাৰ মানে যোগান হ'বলৈ হলে হেতু কি হ'ব লাগিব বজাৰত কি হ'ব লাগিব হেতু বিক্ৰীৰ বাবে আনিব লাগিব তেতিয়াহে আমাৰ কি হ'ব হেতু যোগান হ'ব আৰু যদি বজাৰত বিক্ৰীৰ বাবে নানে ঘৰত উৎপাদন কৰি ঘৰতে থৈ দিছে তেনেহলে হেতু কেতিয়াও যোগান নহয় এতিয়া আমাৰ ভাৰতত কি আছে খাদ্য নিগম যেটো আছে ভাৰতীয় খাদ্য নিগম ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া FCI যেটো এটো কি দেশখনত কি খাদ্যখিনি কি মজুত কৰি ৰাখে আৰু বিভিন্ন সময়ত কি কৰে যোগান ধৰে বিভিন্ন সময়ত কি মানুহৰ মাজত যোগান ধৰে এতিয়া খাদ্য মজুত মানে কি খাদ্যটো যেতিয়া জমা কৰি ৰাখে যে এটো জমা কৰি ৰখা হল যদি এই 1 বিঘা আলু খেতি কৰা এই গুটেখিনি আলু যদি মানুহজনে কি কৰে যে কেইদিন মানৰ কাৰণে আমি কি মজুত কৰি ৰাখো তাৰ মানে জমা কৰি ৰাখো তাৰ পিছত আমি বজাৰত বিক্ৰী কৰিম যেতিয়া দাম বেছি হ'ব তেতিয়া কিন্তু যোগান হ'ব কিন্তু ঘৰত খোৱাৰ কাৰণে যদি ব্যৱহাৰ কৰে তেনেহলে কিন্তু যোগান নহয় যোগান কেতিয়া হ'ব যেতিয়া হেতু কি হ'ব বজাৰত বিক্ৰী কাৰণে অনা হ'ব আমাৰ যেটো FDI এইটো কি কৰে খাদ্য মজুত কৰে আৰু কি আমাৰ কি খাদ্যখিনি কি কৰে যোগান ধৰে তাৰ পিছত আন এটা মৌলিক ধাৰণা আছে হেতু হল বজাৰ বুলিলে আমি কি বুজি পাওঁ সাধাৰণ অৰ্থাৎ বজাৰ বুলি ক'লে আমি কি বুজি পাম যে এখন ঠাই বুজায় আৰু সেই ঠাইখনত কি বস্তু ক্ৰয় বিক্ৰয় কৰা হয় বস্তু কি কিনা বেচা কৰা হয় হেতু আমি সাধাৰণ অৰ্থত বজাৰ বুলি কম যে বজাৰ হল কোনো এখন ঠাই যত কি বস্তুবোৰ কি কিনা আৰু বেচা কিনা কৰা হয় হেতু কি হ'ব বজাৰ হ'ব কিন্তু অৰ্থনৈতিক বজাৰ অৰ্থ বিজ্ঞানৰ যেটো বজাৰ আছে হেতু কি বেলেগ অৰ্থ বিজ্ঞানৰ বজাৰটো কেনেকুৱা যে অৰ্থ বিজ্ঞানত বজাৰটো এখন ঠাই নুবুজায় অৰ্থ বিজ্ঞানত বজাৰ কেৱল কি কোনো এখন নিৰ্দিষ্ট ঠাইক নুবুজায় অৰ্থ বিজ্ঞানত বজাৰ বুলি ক'লে আমি এনেকুৱা এটা ব্যৱস্থাক বুজায় যত নিৰ্দিষ্ট সময়তে নিৰ্দিষ্ট দৰত অৰ্থনৈতিক বজাৰ বুলিলে কি কোনো এটা নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট দৰত এটা বস্তুৰ কিনা বেচা কৰা হয় গ্ৰাহক আৰু ক্ৰেতা আৰু বিক্ৰেতা কি প্ৰত্যক্ষ বা পৰোক্ষভাৱে কি কৰে কিনা বেচা কৰে এজন গ্ৰাহকে কি কৰে গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত কি প্ৰত্যক্ষ বা পৰোক্ষভাৱে কি কিনা বেচা কৰা হয় প্ৰত্যক্ষ মানে কি
নিজে হাতে মানে ওচৰ আছে, আৰু পৰোক্ষ মানে কি যিটো আমাৰ অনলাইন মানে ডাইৰেক্ট নহয়, সেইটো কি পৰোক্ষ। এই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কি যিকোনো ঠাইত বা আমাৰ কি দুজন ক্ৰেতা বা বিক্ৰেতাৰ মাজত কি মিলিত হৈ কি বেচা কিনা কৰা হয়, সেইটোৱে কি হ'ব বজাৰ হ'ব। যেনেকুৱা আমাৰ কি আমাৰ যিবোৰ শ্বপিং মল আছে, যেনেকুৱা আমাৰ কি বিগ বাজাৰ, স্পেন্সাৰ, এই যিবোৰ বজাৰ আছে, এই বজাৰবোৰ কি হ'ব, এই বজাৰবোৰত আমি কি প্ৰত্যক্ষ কিনা বেচা কৰা হয়। গ্ৰাহক ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত কি প্ৰত্যক্ষ কি কিনা বেচা কৰা হয়, গতিকে সেইটো কি হ'ব বজাৰ হ'ব। তাৰপিছত অনলাইন যিবোৰ আছে, আমাৰ যিবোৰ ফ্লিপকাৰ্ট, এমাজন বা ক্লাব ফেক্টৰী, এই যিবোৰ আমাৰ বজাৰ আছে, এই বজাৰবোৰ কি এইবিলাককো আমি কি বজাৰ বুলি ক'ব পাৰোঁ। এইবিলাকত কি আমি পৰোক্ষভাৱে কি বস্তু কিনা বেচা কৰা হয়। যেনেকুৱা ঘৰত বহিয়ে কি আমি এটা অৰ্ডাৰ কৰিলোঁ, অৰ্ডাৰ কৰাৰ পিছত কি ঘৰত আনি দি যায়, দি যোৱাৰ পিছত কি আমি বস্তুটো ৰাখিলোঁ, তাৰ কি মুদ্ৰা তাক কি মূল্যটো আমি দি দিলোঁ, গতিকে বস্তুটো কিনা বেচা কৰা হ'ল নে নাই, গতিকে সেইবোৰো কি হ'ব বজাৰ হ'ব। গতিকে বজাৰ বুলি ক'লে আমি অৰ্থবিজ্ঞানত এইটো বুজিব লাগিব যে বজাৰ হ'ল এনেকুৱা এক ব্যৱস্থাক বুজায় য'ত নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট দৰত কোনো এটা বস্তু ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কি কিনা বেচা কৰা হয়। অনলাইন যিটো আছে সেইটোক আমি বজাৰ বুলি ক'ব পাৰোঁ, বা ষ্টক বজাৰ যিবোৰ আছে, বা আমাৰ যিবোৰ শ্বপিং মল আছে, এই সকলোবোৰক আমি কি বজাৰ বুলি ক'ব পাৰোঁ। তাৰপিছত আহিম আমি মূলধন। মূলধন কি উৎপাদনৰ উপায় বা আহিলাই হৈছে মূলধন। উৎপাদনৰ যিটো উপায় বা আহিলা যিবোৰ ব্যৱহাৰ হয়, এই সকলোবোৰক কি বুলি কওঁ আমি মূলধন বুলি কওঁ। উৎপাদনৰ অৰ্থাৎ উৎপাদনৰ সেই অংশটোক আমি মূলধন বুলি কম যিবোৰ পুনৰ উৎপাদনৰ কামত ব্যৱহাৰ কৰা হয়। যেনেকুৱা এটা ইণ্ডাষ্ট্ৰীত ব্যৱহাৰ হোৱা যিবোৰ মেচিন আছে, মেচিন যিবোৰ, এই মেচিনক আমি কি বুলি কম মূলধন বুলি কম। বা খেতি এডৰাত কি ট্ৰেক্টৰ যিটো ব্যৱহাৰ হয়, ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয় হাল বোৱাৰ কাৰণে, এই ট্ৰেক্টৰখন কি হ'ব মূলধন হ'ব। বা কাপোৰ উৎপাদন কৰাৰ কাৰণে কি যিটো তাঁতশাল যিটো আছে, তাঁতশাল বা চিলাই মেচিন, এইবোৰক আমি কি বুলি কম মূলধন বুলি কম। এইবোৰক আমি কিয় মূলধন বুলি কম, এইবোৰ তাৰমানে কি চিলাই মেচিনটো আছে, আমি এটা বস্তু সামগ্ৰী উৎপাদন কৰিলোঁ, উৎপাদন কৰাৰ পিছত এই চিলাই মেচিনটো কি আন এটা বস্তু উৎপাদন কৰিব পাৰিম, সেইকাৰণে এইবোৰক কি বুলি কোৱা হয় মূলধন বুলি কোৱা হয়। ট্ৰেক্টৰ এটাই যেতিয়া এটুকুৰা মাটিত কি হাল বায়, আন এটুকুৰাত মাটিতো সেই ট্ৰেক্টৰটোৱে কি হাল বাব পাৰে, গতিকে এই ট্ৰেক্টৰটো কি হ'ব আমাৰ কি হ'ব মূলধন হ'ব। মূলধন বুলিলে আমি কি বুজি পাওঁ উৎপাদনৰ উপায় বা আহিলাক আমি মূলধন বুলি কম। গতিকে উৎপাদনৰ সেই অংশটোক মূলধন বুলি কোৱা হয় যিবোৰ আমি পুনৰ উৎপাদন কামত আমি কি কৰোঁ ব্যৱহাৰ কৰোঁ। তাৰপিছত আন এটা মৌলিক ধাৰণালৈ আহিম আমি, সেইটো হ'ল সঞ্চয়। সঞ্চয় কি, সঞ্চয় মানে আমি সকলোৱে সাধাৰণ অৰ্থত জানো সেইটো কি জমা কৰা, যিখিনি আমাক ভোগ কাৰ্যত ব্যৱহাৰ কৰা নহয়। মানুহৰ আয়, সকলো মানুহৰ আয় কি হয় দুটা ভাগত ভাগ কৰা হয়, দুটা ভাগত ব্যৱহাৰ কৰা হয়, এটা হ'ল ভোগ কাৰ্যত আৰু এটা কি সঞ্চয়। এটা অংশ কি ভোগ কাৰ্যত ব্যৱহাৰ কৰা হয়, আন অংশটো কি সঞ্চয়ত ব্যৱহাৰ কৰা হয়। এতিয়া সঞ্চয় বুলি ক'লে কি যিখিনি ভোগ নহয়, তাৰ মানে কি আমাৰ যিটো ইনকাম আছে, সেই ইনকামখিনি কি হয় আমি কি খৰচ কৰোঁ দৈনন্দিন জীৱনত, নহ'লেও কিবা এটা অংশ কি কৰোঁ আমি সঞ্চয় কৰোঁ। গতিকে এই সঞ্চয়টো কি যিখিনি আমাৰ কি ভোগ কাৰ্যত ব্যৱহাৰ কৰা নহয় সেইখিনি হ'ব কি সঞ্চয়। আৰু সঞ্চয়টোক আমি কি মূলধনৰ এটা ভাল উপায় বুলি ক'ব পাৰোঁ, বা এই সঞ্চয়ৰ পৰা আকৌ কি হয় মূলধন সৃষ্টি হয়। যেনেকুৱা সঞ্চয় হ'ল এক বছৰত সাপোজ কোনো এজন মানুহৰ 1 লাখ টকা সঞ্চয় হ'ল, এই 1 লাখ টকা যেতিয়া সঞ্চয় হ'ব, এই 1 লাখ টকা সঞ্চয় হোৱাৰ পিছত কি এও কিবা এটা যদি বিজনেছ আৰম্ভ কৰে বা কিবা এটা ট্ৰেক্টৰ কিনে বা কিবা এটা মেচিন কিনি সেইখিনি যদি উৎপাদন কাৰ্যত ব্যৱহাৰ কৰে, গতিকে এই সঞ্চয়খিনি আকৌ কি হ'ব মূলধনলৈ ৰূপান্তৰ হ'ব পাৰে। গতিকে সেইকাৰণে সঞ্চয় কি বুলি কোৱা হয় মূলধন সৃষ্টিৰ এটা ভাল উপায় বুলি কোৱা হয়। এতিয়া আমি আন এটা মৌলিক ধাৰণালৈ আহিম, সেইটো হ'ল বিনিয়োগ। এতিয়া বিনিয়োগ কি, এতিয়া বিনিয়োগ হ'ব মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হ'ব। আমাৰ যিটো মূলধন পাম, মূলধনখিনি যেতিয়া আমাৰ কি উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হ'ব সেইটোৱে কি হ'ব বিনিয়োগ হ'ব। এই মূলধন যিটো আছে এই মূলধনক আমি কি বুলি কওঁ মজুত বুলি ক'ব পাৰোঁ।
মজুত মানে কি সঞ্চয় কৰি ৰখা আনহাতে আমাৰ যেটো বিনিয়োগ আছে এই বিনিয়োগক আমি কি বুলি ক'ব পাৰো প্ৰবাহ প্ৰবাহ মানে চলিত থকা প্ৰবাহ এই বিনিয়োগক আমি কি বুলি ক'ব পাৰো প্ৰবাহ ক'ব পাৰো এতিয়া সাপোজ কোনোবা এজন মানুহে 1 লাখ টকা জমা কৰি থৈ দিলে 1 লাখ টকা যেতিয়া জমা কৰি থৈ দিব হেতু কি হ'ব মূলধন হিচাপে থাকিব হেতু কি হ'ব মূলধন হিচাপে থাকিব আৰু এই 1 লাখ টকাৰে যেতিয়া মেচিন এটা কিনিব মেচিন এটা কিনি যেতিয়া উৎপাদন কাৰ্যত আৰম্ভ কৰিব তেতিয়া সেই 1 লাখ টকাটো কি হৈ যাব বিনিয়োগ হৈ যাব ইনভেষ্টমেন্ট হৈ যাব যেতিয়া চৰকাৰে যেতিয়া কি কৰে আমাৰ ৰাস্তা ঘাট যেতিয়া বনায় আৰু চৰকাৰৰ হাতত যিখিনি টকা থাকে সেই টকাখিনি যেতিয়া হাতত থাকে সেইখিনি কি হ'ব মূলধন হ'ব সেইখিনি কি হ'ব মজুত হৈ থাকিব মূলধন মজুত আনহাতে যেতিয়া আমাৰ এই টকাখিনি যেতিয়া চৰকাৰে কি ৰাস্তা ঘাট বা দলঙৰ কামত যেতিয়া ব্যৱহাৰ কৰিব হেতু কি হ'ব আমাৰ বিনিয়োগ হ'ব হেতু কি হ'ব আমাৰ বিনিয়োগ হ'ব সেই কাৰণে বিনিয়োগক কি বুলি কোৱা হয় প্ৰবাহ বুলি কোৱা হয় বিনিয়োগৰ পৰা নিয়মিত উৎপাদন আৰু কি আমি উপাৰ্জন কৰিব পাৰো বিনিয়োগ যেতিয়া হ'ব যেতিয়া আমি মেচিন কিনিম মেচিন কিনাৰ পিছত কি আমি এই মেচিনৰ দ্বাৰা কি উৎপাদন কৰিব পাৰিম আৰু উৎপাদন কৰিব পাৰিলে আমি কি ইয়াৰ সহায়ত কি আমি উপাৰ্জন কৰিব পাৰিম সেই কাৰণে কি এই আমাৰ যেটো বিনিয়োগ আছে এই বিনিয়োগক কি বুলি কোৱা হয় প্ৰবাহ বুলি কোৱা হয় এতিয়া আন এটা আমি মৌলিক ধাৰণা আহিম হেতু ৰাষ্ট্ৰীয় আয় মানে কি অলৰেডি আমি আগৰ ভিডিঅত এটা ধাৰণা দিছোয়ে ৰাষ্ট্ৰীয় আয় মানে কি দেশ এখনৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষ বুলি ক'লে আমি কি বুজি পাম যে 1 এপ্ৰিলৰ পৰা পৰৱৰ্তী 31 মাৰ্চ লৈকে 1 এপ্ৰিলৰ পৰা পৰৱৰ্তী 31 মাৰ্চ লৈকে পৰৱৰ্তী মানে কি বৰ্তমান আজিৰ যেটো 1 এপ্ৰিল আছে এইটো বছৰৰ 1 এপ্ৰিল 2020ৰ 1 এপ্ৰিলৰ পৰা 2021 চনৰ 31 মাৰ্চ লৈকে যেটো বৰ্ষ চলিব হেতু হ'ব কি চৰকাৰী বিত্তীয় বৰ্ষ বুলি কোৱা হয় আৰু এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা দেশখনৰ ভিতৰত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন হয় সেই সকলোবোৰ সামগ্ৰীৰ মুদ্ৰাগত মূল্যক আমি কি বুলি কম ৰাষ্ট্ৰীয় আয় বুলি কম যেনেকুৱা দেশখনত মৰাপাট উৎপাদন হল ধৰা হল মৰাপাট ধান তাৰ পিছত গেহু তাৰ পিছত আন কিছুমান বহুত আমাৰ কি দেশখনত বহুত উৎপাদন হয় চাহ উৎপাদন হয় এনেকুৱা বহুত এই সকলোখিনি কি আমি যদি যোগ কৰো তেনেহলে আমি কি পাম এনসারটো কি পাম একো নাপাম কিন্তু এই গুটেই গিটাৰ যেতিয়া আমি মুদ্ৰাগত মূল্য যেতিয়া আমি যোগ কৰিম সেই মুদ্ৰাগত মূল্য আমি কি যোগ কৰিব পাৰিম কাৰণ মুদ্ৰাৰ একক একেই আৰু এইবিলাকৰ বিভিন্ন ধৰণৰ কি বিভিন্ন একক বেলেগ বেলেগ গতিকে সেই কাৰণে এই সকলোবোৰ মুদ্ৰাগত মূল্যক আমি কি দেশখনৰ ৰাষ্ট্ৰীয় আয় বুলি ক'ব পাৰিম গতিকে দেশ এখনৰ ভিতৰত এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত দেশখনৰ ভিতৰত উৎপাদিত হোৱা সকলোবোৰ সামগ্ৰীৰ মুদ্ৰাগত মূল্যক আমি কি বুলি কম ৰাষ্ট্ৰীয় আয় বুলি কম এতিয়া আহিম আন এটা মৌলিক ধাৰণা হেতু হল আমাৰ কি জনমূৰি আয় মানে কি দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয় একেবাৰে সাধাৰণ অৰ্থত এইটো মনত ৰাখিলে হল জনমূৰি আয় পাৰ কেপিটা ইনকাম যেটো জনমূৰি আয় ইকুৱেল টু মুঠ ৰাষ্ট্ৰীয় বা মুঠ জাতীয় আয় বা মুঠ জাতীয় আয় জাতীয় আয় বুলিও কোৱা হয় ডিভাইড বাই মুঠ জনসংখ্যা যেতিয়া কি মুঠ ৰাষ্ট্ৰীয় আয়ক মুঠ জনসংখ্যাৰ আমি হৰণ কৰিম তেতিয়া আমি কি পাম জনমূৰি আয় পাম এতিয়া সাপোজ এটা ফ্যামিলিত 5 জন সদস্য আছে আৰু ফ্যামিলিটোৰ মান্থলি বা এনুৱেল ইনকাম সাপোজ ধৰি লৈছো আমি 50,000 টকা এতিয়া এই ফ্যামিলিৰ যে 5 জন সদস্য আছে এই 5 জন সদস্যৰ জনমূৰি তাৰমানে প্ৰতিজনৰ আয় কিমান হ'ব গতিকে 5 জন সদস্যৰ জনমূৰি আয় পাৰ কেপিটা ইনকাম ইকুৱেল টু কি হ'ব এই ফ্যামিলিটোৰ যিখিনি মুঠ আয় হয় মুঠ কিমান 50,000 টকা ডিভাইড বাই কিমান 5 জন মুঠ জনসংখ্যা গতি ইকুৱেল টু আমাৰ কি 10,000 টকা কি হ'ব পাৰ কেপিটা ইনকাম বা
জনমূৰি আয় হ'ব ঠিক তেনেকুৱাকৈ দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক যেতিয়া আমি মুঠ জনসংখ্যাৰে হৰণ কৰিম তেতিয়া আমি কি পাম জনমূৰি আয় পাম ইকেইটাই আছিল কি আমাৰ অৰ্থ বিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছো থ্যাংক ইউ